মই আছো ডিমাপুৰ এফচিআই গুদামত। তো আজি মই লুট কৰিবলৈ ওলাইছো বিষ্ণুপুৰৰ। তো বৰ্তমান গাড়ী কাটা কৰিবৰ কাৰণে লাইনত ৰখি আছো। তো কাটাটো হৈ গ'লে লোডিং পইণ্টত লগাই দিম। লোড হোৱাৰ পিছত আমি ওলাই যাম ইম্ফলৰ কাৰণে। তো বাকী ৰাস্তাত কি হয় কি নহয় সব দেখাই থাকিম। ভিডিঅ'টো আপোনালোকে চাই থাকিব সুন্দৰকৈ। এতিয়া বৰ্তমান আমি আছো চাকমাই জ্বলা পেট্ৰল পাম্পত। তো মোৰ লগত আছে এইটো সৰ্বন, এয়া সৰ্বন আছে। তো ইউৰিয়া লৈছিলোঁ, তো ইউৰিয়া আধা ঢালি দিলোঁ, আধা আছে। তো সেইটো কাৰণে এতিয়া ঢালিব লাগিব। তো বৰ্তমান এইটো দেখা পাইছে চাকমাই জ্বলা পেট্ৰল পাম্প বুলি কয়। তো এইফালে আছে দাদ। কি হ'ল নাই? স্ক্ৰু ড্ৰাইভাৰ এটা লাগিব এইটো ঢাকনটো খুলিবৰ কাৰণে। এইটো এনেকৈ খোল খাব জানে? এনেকৈ নাখাব নহয়। ইউৰিয়াটো আছে, ঢালিব লাগিব। আমি গৈ আছোঁ ইম্ফল পাৰ হৈ যাব লাগিব, বিষ্ণুপুৰ যাব লাগিব। তো এফচিআই লৈ আহিছোঁ আমি ডিমাপুৰৰ পৰা। তো দেখিবলৈ পাইছে এইটো চাকমাই জ্বলা পেট্ৰল পাম্প। এইখন এখন গাড়ী, ইয়াত ট্ৰেফিক ৰখি আছে। এইটো হেৰিয়ৰ গাড়ীটো সৰ্বন। এইফালে মধুৰি লাগি আছে, মধুৰি। নাগালেণ্ডৰ মধুৰি এটা খাব গৈ 10টা দাম ভৰিব লাগিব। তাতকৈ ফটকৈ নোখোৱাই ভাল আছে। ইউৰিয়াটো ঢালি লওঁ। সৰ্বন কি খাবিগে? চাহ খাবি আৰু পুৰি খাম। বঢ়িয়া, পুৰি খাম, চাহ খাম, তাৰপিছত ওলাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। গৈ আছোঁ ভাত খাবৰ কাৰণে। এয়া দেখা পাইছে, ইয়াত এইটো লগৰটো গাড়ীটো তাত খাৰা কৰি দিলে। মোৰ গাড়ীখন ইয়াত খাৰা কৰিলোঁ। এইফালে এজন মোবাইলত বিজি। আমি ওলাইছোঁ এতিয়া ভাত খাবলৈ। টাইম 1টা বাজিবলৈ হৈ গ'ল। ভোক লাগিছে, ভাত বনাই খাবলৈ ষ্টভ নাই গাড়ীত, ষ্টভ ল'ব পৰা নাই। তো ষ্টভ এটা ল'বগৈ লাগিব ইম্ফল টাউনত গৈ। তো ইয়াত ইমান ধুনীয়া, মানে জেগাটো চাওক না, মজা লাগিছে। এই চাওক, ইয়াতো আমাৰ অসমৰ নিচিনা ধুনীয়াকৈ ধান খেতি কৰি আছে। এইফালে পাহাৰখন, ৱাও মজা লাগে। এইফালে লগত আমাৰ ইয়াত দাদ কি খবৰ? ইয়াৰ এইফালে চলি তোমাৰ কেনেকুৱা লাগিছে? হা, ধুনীয়া লাগিছে না? অসমতকৈ ভালনে বেয়া? ভাল আছে ন? পাহাৰ ঠাণ্ডা ঠাণ্ডা। আৰু মেইন কথা কি, এতিয়া আমাৰ অসমত বহুত গৰম, কিন্তু ইয়াত গৰম বোলা বস্তুটো অনুভৱ নহয়। হেৰিয়ত কিন্তু ডিমাপুৰ গ'লে অলপ গৰম যেন লাগে, কিন্তু ইয়াত কিন্তু গৰম যেন অনুভৱ নহয়। মজা লাগে। ৰাতি গাড়ী চলাব পৰা নাই, ইমানে কুঁৱলী পৰিছে, গাড়ী চলাবই পৰা নাই, মানে একদম একো দেখা নাপায়। লাহে লাহে আহিব লগা হৈছে। মজা লাগিছে। বাৰু এতিয়া গৈ আছোঁ ভাত খাবৰ কাৰণে। ভাত বনাবলৈ অৰ্ডাৰ দি দিছিলোঁ। গৈ ভাতটো খাই লওঁ, তাৰপিছত দেখাই আছোঁ। পাই গ'লোঁ সেই ভাতৰ হোটেল। ইয়াত ভাত খাম। এই ভাইয়া দাদাই ভাত বনাইছিলে। ভাতটো খাই ল'ম। এইফালে পিছফালৰ ভিউটো দেখাই আছোঁ আপোনালোকক।
মজা লাগে মজা গাড়ী এখন আছে পিছফালৰ ভিউটো চাওক ৱাও ইমান ধুনীয়া ধুনীয়া ঘৰ এইফালে মজা লাগিছে আমাৰ অসমৰ দৰে ইয়াতো খেতি কৰে চাওক যাওঁ ভাতটো খাই লওঁ ভাত আহি গ'ল দাদা এয়া আমাৰ এইফালে চৰৱান এইফালে ভাত ৰেডি খাই লওঁ এইফালে আমাৰ মাছ অৰ্ডাৰ দি আছিল দাদাই মাছ উলিয়াই আছে বিন্দাছ ভাতটো খাই লওঁ বাকী ভাত পানী খাই সন্ধিয়া ওলাম আকৌ ন সন্ধিয়া বাকী আকৌ সন্ধিয়া লগ পাই আছোঁ আমি আহি পাই গ'লোহি বিষ্ণুপুৰ এয়া চৰবন দেখিছে খালী গাই খিচিৰি খাই আছে এইফালে আমাৰ দাদাই খিচিৰি বনাইছে ৰাতি আৰু কি বনাম বেছি চব্জি তব্জি বনাবলৈ মানে ভাল নালাগিলে এলাহ লাগিলে কাৰণে খিচিৰি বনালোঁ তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট কাইলৈ ৰাতিপুৱা আকৌ নতুনকৈ ব্লগ বনাম ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই গুড নাইট কাইলৈ আকৌ ৰাতিপুৱা চবকে লগ পাম